Hey, welcome back guys. First time আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলো সদস্যলৈ বাপতি হাহন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালো। তো যিবিলাকে মোৰ ভিডিও আগৰ পৰা চাই আপোনালোকে গম পাই চাগে যে মই আগতে এপ বনাইছিলোঁ বা এতিয়াও মই এপ বনাওঁ, কিন্তু মই সকলোবোৰ এপ আপোনালোকৰ ওচৰত ৰিভিল কৰা নাই। আগতে আপোনালোকক মই এটা এপ ৰিভিল কৰিছিলোঁ যিটোৰ নাম আছিল এছামিজ ব্ৰাউচাৰ। প্লে ষ্টৰত আছিল, যিটো 5000+ ডাউনলোড হৈছিল, কিন্তু কিছুমান গুগলৰ পলিচিৰ কাৰণে এপটো বৰ্তমান গুগল প্লে ষ্টৰত নাই। কিন্তু আপোনালোকে যদি যিকোনো ব্ৰাউচাৰত যাই কেনে গুগল ক্ৰম বা ইউচি ব্ৰাউচাৰ বা অপেৰা মিনিত যাই কেনে গুগলত চাৰ্চ কৰে এছামিজ ব্ৰাউচাৰ বুলি, তো আপোনালোকে মোৰ এপটো প্ৰথমে পাব আৰু তাৰ পৰা ডাউনলোড কৰিব পাৰিব। সেই বিষয়ে মই আজি কথা নকওঁ, মই আজি কথা ক'ম এটা মোৰ নিজৰ নতুন এপৰ বিষয়ে, যিটো এপ বৰ্তমানৰ প্লে ষ্টৰত আছে। আৰু যিবিলাকে এপটো ডাউনলোড কৰিম বুলি ভাবা, তো আপোনালোকে তলত ডিছক্ৰিপশ্যনত লিংকটোত ক্লিক কৰক। ডিছক্ৰিপশ্যনৰ যিটো ফাৰ্ষ্ট লিংক দি আছে সেইটো লিংকত ক্লিক কৰক। তাৰপিছত আপোনালোকে ডাইৰেক্টলি প্লে ষ্টৰত যাই পাব। প্লে ষ্টৰত যোৱাৰ পিছত আপোনালোকে ডাউনলোড কৰক এপটো খুবেই কম MB, মিনিমাম 42 MB মানৰ ভিতৰত হ'ব, আৰু 100জন মানৰ ওপৰত মানুহে বৰ্তমানলৈকে ডাউনলোড কৰিছে এপটো। তো আপোনালোকে এপটো ডাউনলোড কৰি কেনে নিজৰ মতামত দিবলৈ নাপাহৰিব, এপটো কেনেকুৱা হৈছে, এপটো ভাল হৈছে নে বেয়া হৈছে, বা এপটোত যদি মই কিবা আপগ্ৰেড কৰিব পাৰোঁ বা কিবা আপডেট কৰিব পাৰোঁ সেই বিষয়ে মতামত দিব। আৰু এই ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ, মই বাছ ফটো এডিটৰ এই এপটোৰ মই নামটো চেঞ্জ কৰিম বুলি ভাবিছোঁ। তো আজি এই ভিডিঅ'টোত মই এইটোৱে সুধিছোঁ আপোনালোকক যে আপোনালোকক এটা সহায় কৰক যে মই এইটো এপটোৰ নামটো চেঞ্জ কৰি কেনে কি নাম ৰাখিম। মই ভাবি আছোঁ যে এই এপটোৰ নামটো চেঞ্জ কৰি কেনে মই এটা এনেকুৱা নাম ৰাখিম যিটো নামে আমাৰ অসমীয়া জাতিটোক ৰিপ্ৰেজেণ্ট কৰে বা অসমীয়া মানুহখিনিক ৰিপ্ৰেজেণ্ট কৰে, এনেকুৱা এটা নাম ৰাখিব বিচাৰিছোঁ। আপোনালোকে মতামত দিব, আৰু যিবিলাকে নাজানে যে কি মতামত দিম বা কেনেকুৱা নাম কম সেইটো নাজানে, তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। নিশ্চয় কিছুমান এনেকুৱা মানুহে পাব যোনে ভিডিঅ'টোৰ বা চাই কেনে এপটো ডাউনলোড কৰি কেনে নিজৰ মতামত দিব বা কি নামত মই এপটোত হ'লে আমাৰ অসমীয়া মানুহখিনিক বা অসমীয়া জাতিটোক ৰিপ্ৰেজেণ্ট কৰা হ'ব, তো সেই বিষয়ে মতামত দিব। তো যিবিলাকে ভাবে যে এপটো ডাউনলোড কৰিম বুলি, আপোনালোকে ফাৰ্ষ্ট ডেছক্ৰিপশ্যনৰ পৰা লিংকটো ইউজ কৰক। লিংকটো ইউজ কৰাৰ পিছত আপোনালোকে প্লে ষ্টৰত যাই পাব, এপটো ডাউনলোড কৰক। তাৰপিছত মোক এটা নাম ৰিকমেণ্ডেড কৰক যিটো নামত মই এই ফটো এডিটৰটো ৰাখিব পাৰোঁ নতুনকৈ, আৰু কিবা আপগ্ৰেড কৰিব পাৰোঁ নেকি, কিবা আপডেট কৰিব পাৰোঁ নেকি সেই বিষয়েও জনাওক। আৰু ডাউনলোড কৰক, শ্বেয়াৰ কৰক, ভিডিঅ'টো লাইক কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে যিবিলাকে বৰ্তমান মানে কি এপ বনাম বুলি ভাবে বা এপ কেনেকৈ পাব্লিছ কৰে সেই বিষয়ে জানিম বুলি ভাবে, মই আগতে তাৰ ওপৰত ভিডিঅ' বনাই ধৰিছোঁ। তো তাৰ ওপৰত এটা ভিডিঅ' ওলাব, সেই ভিডিঅ'টো আপোনালোকে চাব পাৰিব, নহ'লে ছাইডত মই ভিডিঅ' দি দিম, ছাইডৰ ভিডিঅ'টোত ক্লিক কৰি কেনে আপোনালোকে গম পাব। আৰু যিবিলাকে মোক এতিয়াও ইনষ্টাগ্ৰামত ফ'ল' কৰি লোৱা নাই, তো আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব। ইনষ্টাগ্ৰামৰ হেণ্ডেল ID হৈছে মোৰ @নীলমনিক অফিচিয়েল। তো যাওক মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি লওক, তাতে মই কিছুমান ভাল আপডেটছ দি থাকোঁ, যিবিলাকে মানুহক মটিভেট কৰাত সহায় কৰে, এনেকুৱা কিছুমান আপডেটছ দিওঁ। তো জাষ্ট এইটোৱে, ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, প্লাছ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এবাৰ অতিকৈ শেষত আপোনাৰ আৰু আপোনাৰ পৰিয়ালক মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ধন্যবাদ।